পৰ্বতচূড়াৰ 206 নং মোদাটি দ্বিতীয় খণ্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ। পৰ্বতচূড়া 206 নং মোদাটি দ্বিতীয় খণ্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ। প্ৰধান শিক্ষক কৃষ্ণকান্ত উপাধ্যায় শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই নিজৰ মতে চলাই নিয়াৰ অভিযোগ উঠিছে। কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে উপস্থিত হৈ ওলাই যায় প্ৰধান শিক্ষকগৰাকীয়ে। চৰকাৰৰে যোগান ধৰা ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ খাদ্যত নাই সপ্তাহত কণী। ছাত্ৰ তথা অভিভাৱকৰ কোনো কথাৰ গুৰুত্ব নিদিয়ে প্ৰধান শিক্ষকগৰাকীয়ে। প্ৰধান শিক্ষকগৰাকীৰ এনে মই মতালিক লৈ অতিষ্ঠ হৈ পৰিছে দল সংগঠন। বিদ্যালয়খনৰ লগত বহু দুৰ্নীতিৰ লগত জড়িত থকা এইগৰাকী প্ৰধান শিক্ষকৰ ওপৰত জাঙুৰ খাই উঠিছে। পৰ্বতচূড়া APMCয়ে প্ৰধান শিক্ষকগৰাকীক শাস্তিমূলক বদলিৰ দাবী জনাইছে, অন্যথা আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। বস্তি পাৰ্ট 2ৰ 206 নং যেখন LP স্কুল, এই স্কুলৰ প্ৰধান শিক্ষকজন কৃষ্ণ উপাধ্যায় আচলতে বিভিন্ন সময় আমি সংবাদ মাধ্যমে দেখিবলৈ পাইছোঁ সেই বিভিন্ন বস্তুৰ কৰাপশ্যন কৰিছে। আচলতে আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এই প্ৰধান শিক্ষকজনে কোনে আচলতে ৰক্ষণাবেক্ষণ দি আছে। মিড ডে মিলৰ লগত জড়িত, স্কুলৰ ৰিভাৰিঙৰ নামত জড়িত বিভিন্ন স্কুলে যি অনুদান আহে অনুদানবোৰ লগত জড়িত আৰু স্কুলে যিসকলৰ খাদ্য, এই খাদ্যত আমি কেইমাহ ধৰি দেখিবলৈ পাইছোঁ যে ডিম কণী দিয়া যিখন চৰকাৰে প্ৰচেছ কৰিছে, এই কণী আমি স্কুলৰ ল'ৰা ছোৱালীক কণী আমি দেখিবলৈ পোৱা নাই। অভিযোগ মতে ইয়াৰ আগতে এই প্ৰধান শিক্ষকজন ছাছপেনশ্যন হৈছিল, তাৰপিছতো আকৌ ইয়াতে জইন কৰিছে। আমি মাজে মাজে দেখিবলৈ পাই বিভিন্ন কৰাপশ্যনৰ লগত জড়িত চৰকাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ কম সময়ৰ ভিতৰত এই প্ৰধান শিক্ষকজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই কিন্তু আমি দল সংগঠন বা স্থানীয় ৰাইজে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। আচলতে এই প্ৰধান শিক্ষকজনে দামবালি মাৰি থাকে, তাৰ যে বেকগ্ৰাউণ্ডে কোন পালি নেতা জড়িত, এই পালি নেতাৰ সকলকো আমি দল সংগঠনে বা APMCয়ে সকীয়াই দিছোঁ যে এই প্ৰধান শিক্ষকজনে সৰু সৰু কণ কণ ল'ৰা ছোৱালী যি খাদ্য, এই খাদ্যৰ যি দুৰ্নীতিৰ লিপ্ত হৈছে, ইয়াৰ আমি APMCয়ে ধিক্কাৰ গৰিহণা দিছোঁ। চৰকাৰ প্ৰশাসনক বা BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ এই প্ৰধান শিক্ষকজনক কম সময়ৰ ভিতৰত আইনীভাৱে গণতান্ত্ৰিক যি প্ৰচেছ আছে, এই প্ৰচেছ মানে মতে এই শিক্ষকজনক মানে আইনী ব্যৱস্থা দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি APMCয়ে দাবী উত্থাপন কৰিছোঁ। অন্যথাই কিন্তু সাব ডিভিশনে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন হ'ব। ইয়াৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। আমি বিভিন্ন APMCয়ে আমি বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে স্মাৰক পত্ৰ দিছোঁ, কিন্তু কম সময়ৰ ভিতৰত আমি সংবাদ মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ কম সময়ৰ ভিতৰত এই প্ৰধান শিক্ষকজনক মানে নিলম্বন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথাই কিন্তু আমি APMCয়ে বহি নাথাকোঁ, স্থানীয় ৰাইজে বহি নাথাকে, গণতান্ত্ৰিক তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম আমি। अब मैं जो डिम खिलाना बोले लाइना दिली से शक्ति लगती है लाइना जिनी शक्ति लगती है फोड़ उड़े थे ना जगह हां फोड़ उड़े थे जगह पारस लाटा मार खाली गला मोट उड़ा ना ऐसे में सर व्यक्ति पर कहने से है फोड़ तुला पारस को कोन में जगह पारस लाटा मार खाली फोड़ मारे थे जगह पारस लाटा मार हम एक दिन क्या खुशी की सर आज के बुधवार टीम दिल ना कोई कि आलम साल में तो स्टेशन ना गुरु स्टेशन नहीं माते का टीम ने भी अन हम अंगरते ना कोई जपार मदत बिल्डिंग करता कोई होई ना जाए मदत मेल घर के स्टेशन मदत तो डिमेर कारण